মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 4 তোমালোকৰ কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হিৰ। তোমালোকক প্ৰমাণ কৰিবলৈ দিছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1। তোমালোকৰ আগতো দুটা কুৱেশ্যন সমাধান কৰি দিছোঁ, সেইটো নিয়মতে সেইটো সূত্ৰ ব্যৱহাৰ কৰি তোমালোকৰ এই কুৱেশ্যনটো সমাধান কৰি দিম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সমাধান: লেট এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ বাবে b = 3 এতেকে ইউক্লিডৰ প্রমেয়িকা মতে আমি সূত্রটো জানো যে a = b³ + r 0 <= r <b। a = 3q, যেহেতু bর মান 3 গতিকে আমি 3q লিখিছোঁ প্লাস r 0 <= r <3, যেহেতু bর মান 3 বহাই দিছোঁ। এতে r মান 0 বা 0তকৈ ডাঙৰ আৰু bৰ মান rতকৈ সদায় ডাঙৰ, এইটো কথা তোমালোকে মনত ৰাখিবা। এতেকে r = 0 1 2, যেহেতু rতকৈ b ডাঙৰ, যেহেতু bৰ মান 3 আছে আমি 2 লৈকে লৈছোঁ। যদি r = 0 তেনেহ'লে a = 3q + 0 a² = 3q² বৰ্গ কৰি, যেহেতু আমাক কি কৰিবলৈ দিছে বৰ্গ কৰিবলৈ দিছে। ইয়াতে যেহেতু বৰ্গ কৰিবলৈ দিছে গতিকে আমি ইয়াতে বৰ্গ কৰিছোঁ। ইকুৱেল 3ৰ ওপৰত স্কোৱাৰ থাকিলে কিমান হ'ব? 3 × 3 = 9। 9q², যেহেতু স্কোৱাৰটো 3ৰ লগত আছে qৰ লগত আছে গতিকে 3 3 গুণ 9q²। আমি এতিয়া কমন ল'ম, 3 বাৰ যা q² থাকি গ'ল ইকুৱেল 3m, য'ত m = 3q²। দ্ৰৱ if r = 1 a = 3q + 1 a² = 3q + 1 হোল স্কোয়ার বর্গ করি। যেহেতু আমি ইয়াতে কি কৰিছোঁ বৰ্গ কৰিছোঁ। আমি জানো যে a + b হোল স্কোয়ার ইকুয়াল a² + 2ab + b²। গতিকে এইটো a + b হোল স্কোয়াৰৰ সূত্ৰত পৰিছে, আমি কি ভাঙি দিম এতিয়া। a² 3q হোল স্কোয়ার প্লাস সূত্ৰৰ 2 ইনটু a কিমান আছিল 3q ইনটু b কিমান আছিল 1 প্লাস 1²। 3ৰ লগত 3 পূৰণ কৰিলে 9 হৈ যায়, আমি অলপ আগতে দেখাই দিছোঁ। 9q² প্লাস 2ৰ লগত 3 পূৰণ কৰিলে 6 হৈ যায়, 6q
1 লগত পূৰণ কৰিলে 6q থাকি যায় প্লাছ 1 লগত স্কোয়াৰ থাকিলে 1 হৈ যায়। এতিয়া আমি কি কমন ল'ম 3 কমন ল'ম 3 কমন লৈছোঁ 9 ভিতৰত কিমান বাৰ যায় 3 বাৰ যায় q স্কোয়াৰ প্লাছ 3 6ত কিমান বাৰ যায় 2 বাৰ যায় 2q হোল ইনটু প্লাছ বাহিৰত কিমান আছিল 1 আছে আমি 1 বাহিৰত ৰাখি দিছোঁ ইকুৱেল 3m প্লাছ 1 য'ত m ইকুৱেল 3 q স্কোয়ার প্লাস 2q দ্রব এতে নির্ণয় যিকোনো যোগাত্মক অখণ্ড সংখ্যার বর্গ 3m নাইবা 3m প্লাস 1 আহে এইটো আমাক কি কৰিবলৈ দিছিল এইটো প্ৰমাণ কৰিবলৈ দিছিল প্ৰমাণিত হ'ল সকলোৱে ভিডিঅ'টো নিশ্চয় বুজি পাইছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে